হেল্ল' গাইজ, তো কি খবৰ? তো আজি আপোনালোক দাদাজন আছে, তো দাদাজনৰ নাম আপোনাক চিনাকি কৰিছোঁ। দাদাৰ নাম কি? পংকজ জ্যোতি বৰুৱা। তো এওঁ মানে একচুৱেলি খেতিয়কৰ কাৰণে আৰু কৃষিকৰ কাৰণে আপোনাৰ মানে কি বহুত ডাঙৰ দৰৱ দিব পাৰিব। আপোনালোকৰ লগতে ধোঁৰখন আছে, আপোনাক দেখাইছোঁ আপোনালোক সম্পূৰ্ণ কি আছে কি নাই ষ্টেপ আপোনাক কৈছোঁহি। বগানত আৰু লগতে কি কৰিব পাৰিব? ধান খেতি কৰিব পাৰে ন? ধান খেতি কৰিব পাৰে, আপোনাৰ ধানটো দিব পাৰে। মানে আপোনাৰ ফচলটো যাতে মানে কি আপোনাৰ ভাল হয়, মানে পোক যাতে মানে পোক নালাগিবৰ কাৰণে সাৰো মাৰিব পাৰে। আচ্ছা, বিশেষকৈ সাৰ মাৰে না? তো আপোনাৰ বহুত ডাঙৰ ধোন আপোনাৰ। তো আপোনাৰ ৰেঞ্জটো আপোনাৰ কিমানমান হয়গৈ দাদা? এনেই আপোনাৰ 1.5 কিলোমিটাৰ না? আচ্ছা আচ্ছা আচ্ছা, মানে আচ্ছা। তো মানে আপোনালোকৰ যদি কাৰোবাৰ যদি মানে কি আপোনাৰ দৰৱ মাৰিবলগীয়া হয় বা খেতি পথাৰত মাৰিবলগীয়া হয়, বগানত মাৰিবলগীয়া হয়, এনেই মানে আপোনালোকে মানে মোক কণ্টেক্ট কৰিব। দাদাজনক আপোনাৰ মই তলত দি দিম, আপোনাৰ ডেছক্ৰিপশ্যন তলত দি দিম, যে দাদাজনক কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, হয় দাদা? কণ্টেক্ট কৰিলে পাব নহয় চাগে আপোনালোকক চাগে? যিকোনো সময়তে ফোন কৰিব। তো দৰৱ মাৰিব পাৰিব আপোনালোকক, এতিয়া ইউৰিয়া আপোনাৰ তেনেকুৱা ধৰণৰ বহুত বিভিন্ন ধৰণৰ আপোনাৰ ভিটামিন আছে, দৰৱ আছে, সাৰ আছে। তো বাকী আপোনালোকক দেখাই আছোঁ কেনেকৈ স্প্ৰে কৰে, ধোঁৰখন উৰুৱাই কেনেকৈ কি কৰে, আপোনালোকক 1 by 1 ষ্টেপ দেখাইছোঁ। অ'কে গাইছ।